জুবিন গাৰ্গে ন্যায় পাওক নাপাওক মোৰ কোনো মতলব নাই, কাৰণ মই জুবিন গাৰ্গৰ ন্যায় হৈ মাত মাতি মোৰ জেলত সোমাব মন নাই, জেলৰ ভাত খাবলৈ মন নাই। জুবিন গাৰ্গে ন্যায় পাওক নাপাওক মোৰ কোনো মতলব নাই। ঠিক আছে, বিজেপি জিন্দাবাদ, আৰু জিন্দাবাদ আছিলে, জিন্দাবাদ থাকিব। কি ক'ম আৰু মানে এতিয়া জুবিনদাৰ ন্যায়ালয় যদি মই মাত মাতো, মোক এতিয়া জেলত ভৰাব, আৰু মোৰ জেলৰ ভাত খাবলৈ মন নাই। এইটো একদমেই সঁচা কথা, মোৰ জেলৰ ভাত খাবলৈ মন নাই। আৰু মই জুবিনদাৰ ন্যায় পাওক নাপাওক তাত মোৰ কোনো কথা নাই, মৰাজনৰ লগত মই মৰিব নাই। ঠিক আছে, এনেকৈ ক'ম বুলি ভাবিছ নেকি? কেতিয়াও নাভাবিবি। এনেকৈ ক'ম বুলি নহয়, কেতিয়াও নাভাবিবি। প্ৰথম ভিডিঅ'টো চাং তহঁতে কমেণ্টটো মানে লিখিব লৈছিলিয়ে চাগে, কিন্তু মই এনেকৈ কোৱা মানুহ নহয়। মই 1500 টকাত বিক্ৰী যোৱা মানুহ নহয়। যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে মাত মাতি যাম। জয় জুবিন দা। বিজেপি জিন্দাবাদ বুলি ক'ম বুলি ভাবিছ নেকি? নকওঁ কেতিয়াও। জয় জুবিন দা। আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে মাত মাতি যাম। লাগিলে জেল দিয়ক, যি দিয়ক দি থাকক পাই, জুবিন গাৰ্গে ন্যায় পাব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিলে, যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেনেহ'লে ভোট দিব নালাগে। আৰু সেই কথাটো আমি আখৰে আখৰে পালন কৰিম। আপোনালোকে কৰিবনে? যদিহে কৰিব তেনেহ'লে তলত কমেণ্ট কৰক। যদিহে মোৰ লগত একমত তেনেহ'লে তলত কমেণ্ট কৰক। আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল? আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। I can speak better English than Sarbananda Sonowal and Himanta Biswa Sharma. অলগৰ অৰ্থ এটা। এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট, অকল পইচালৈ চলি থাকে। কাৰণ তেওঁলোকৰ লগত আম্বানী আছে, কিবানী আছে, জীৱানী আছে, চব গুজৰাটৰ লৈ লৈছেতো। শ্বাহ আছে, কিবা আছে, মোদী আছে। তেনেকৈ অকল পইচাত চৰকাৰ নহয় না, সেইটো হয় নেকি? চৰকাৰ সদায় ৰাইজৰ হয়, মানুহৰ হয়। মানুহে যেতিয়া ভাল পাব ভাল কৰিব, যদি বেয়া পায়, কিন্তু মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ। মই লাগি যাম। মই সদায় ৰাইজৰ ওচৰত আছোঁ, খালি ৰাইজ থাকিলে হ'ল। আৰু এইটো আমাৰ অধিকাৰ, এইটো আমাৰ অধিকাৰটো। যিটো বস্তুত আমি লাগি আছোঁ, আমি এনেই লগা নাই নহয়। আমি পাগল নেকি? আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল? মন্ত্ৰীসকল, MLA সকল, নেতা, পালি নেতা, তেওঁলোকে আকৌ ৰজা ঘূৰে বুলি ভাবে নিজক। ৰজাটো কোনে বনাইছে? আমিহে বনাইছোঁ। আমি ভাঙি দিম, কিন্তু একেদিনাই ভাঙি দিম। তেওঁলোকে নিজৰ স্থিতিত অটল। তেওঁলোকে কৈছে যে আন্দোলনকাৰীয়েহে ভুল কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে, ভুলকে বুজাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰিছে। আমাৰ পঢ়া শুনা নাই। I can speak better English than Sarbananda Sonowal and Himanta Biswa Sharma. I can speak better English. I speak English. কৈ দেখকচোন চাওঁ। Let them speak. Speak up. সেইটোৱে ক'ব নোৱাৰে। স্পীকটোৱে নুফুটিব মুখত। আমি কি বিভ্ৰান্ত কৰিম? আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ, শান্তিপূৰ্ণ, অহিংস। আমাৰ কোনো ল'ৰা ছোৱালীয়ে একো জেং কৰা নাই। আমাক পিটিছে, আমাক মাৰিছে, 5টাকে ল'ৰা মাৰি পেলালে। তাৰপিছত ক্ষমাও খোজা নাই, কিন্তু তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে হঠাৎ। Why are you crying? মই চবৰ ঘৰত গৈছোঁ, মই যাম, মই ঈশ্বৰৰ ঘৰতো যাম, সেইটো বেলেগ কথা। কিন্তু যোৱাটো ডাঙৰ কথা নহয়, মৰিলে কেলে মাৰিলি? আপুনি এই স্থিতিটো লোৱাৰ কাৰণে আপুনি নিশ্চয় গম পায় যে আপুনি এতিয়া বিজেপিৰ ৰোষত পৰিছে। নেতা, মন্ত্ৰী, বিধায়ক বা তেওঁলোকৰ পালি নেতা, আনকি ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হোৱা মানুহখিনিও আপোনাক অলপ আগতে যেনেকৈ চায়, এতিয়া তেনেকৈ চোৱা নাই। আপোনাৰ বিৰুদ্ধেও এতিয়া ৰাজহুৱাকৈ বিভিন্ন স্থানত মন্তব্য কৰে। মই খাবলিতে থাকোঁ, আহিলে হ'ল। I don't care.
মোৰ তেওঁৰ লগত পাৰ্চনেল একো নাই, সবাৰ লগত হিমন্তৰ লগত পাৰ্চনেল একো নাই। কিন্তু যেতিয়া বেয়া কাম এটা কৰিব, যদি মোৰ দেউতাও কৰে, মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম কিন্তু মই এনেকুৱা মানুহ। সেইটো সৰ্বদা হওক, হিমন্ত হওক, মোৰ দেউতা হওক, যেতিয়া বেয়া কাম কৰিব জাতিটো প্ৰথম, অসমীয়া জাতি সেইটো একদম প্ৰথম কথা। আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকে আপোনাক আক্ৰমণ কৰিছে, জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে। সি মোক কি আক্ৰমণ কৰিব? সি মোতকে 1 বছৰ সৰু। বি বৰুৱা অলগৰ্ধ এটা, অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে, কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব, বেংগলোৰত কৰিব, মই ডেনমাৰ্কত কৰিব। That's my show. সি কেলকাতাত কি কৰি আছে? আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে মই কৰি আছে। কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছো, তাহাঁতি পাৰিছে নেকি? জয়ন্ত মল্লে বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সি এটা গৰু আছিলে বিবাদ পঢ়োঁতে, আমাৰ লগত থাকেহে। জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু কথাটো সেইটো। সি তাক টুৰিজিমৰ কিবা দিলে, কি কৰিলে সি? হে, সি ইউৰোপ ফুৰিব গৈছে, কাক কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া। কাক কাক লৈ গৈছে দেখুৱাই দিবা। আপুনি ধৰক বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ, দে লাইক বায়াছ পিপল। ইয়াত চব চাকৰ হয়। এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ। চাকৰ হ'ব নাপায়, নিজৰ মূৰটো আছেতো। সিও যাক অৱস্থাটো সঁচাকৈয়ে খুব তাৰমানে আৰম্ভণিৰ পৰা 21 তাৰিখে যেতিয়া জুবিনক অনা হৈছে, সেই দিনটো ধৰি আমি পাপু বুলি যিহেতু মাতো, দেউতাৰ অৱস্থাটো ভাবিব নোৱাৰা অৱস্থা। তেখেত এনেই অসুস্থ হৈয়ে আছিল আগৰ পৰা। এতিয়াও বহুত কনফিউজন হয়, বহুত হতাশ হয়, আৰু দিনে দিনে সেই স্বাস্থ্যৰ অৱনতি ঘটিছে। মোৰ দেউতা হস্পিটেলাইজ ICUত আছে, মই তাৰ পৰা আহিছোঁ ইয়ালৈ, এতিয়া আকৌ মই হস্পিটেললৈ যাম। গতিকে মোৰ মাৰ অৱস্থা, এই বয়সীয়া লোকসকলৰ কথা অন্ততঃ চৰকাৰখনে সকলোৱে ভাবক, সংশ্লিষ্ট মহলে। আমি সহ্য কৰিব পৰা নাই নহয়। নিজৰ একেবাৰে ডেকা এজন নিজৰ পুত্ৰক হেৰুৱাইছে, তাৰপিছত আমিবোৰে কেনেকৈ আছোঁ সকলোৱে দেখিছে। কিন্তু সেই মানুহকেইজনে মুখেৰেও মাতিব পৰা নাই, বা বাহিৰলৈ ওলাই গৈ কিবা এষাৰ কথা পাতিব পৰা নাই, একো এষাৰ নিজৰ পৰা ক'ব পৰা নাই। সেই মানুহকেইজনে কিমান অন্তৰত আঘাত পায়, কেনেকৈ সহ্য কৰি আছে, সেই কথাটো ভাবিব নোৱাৰি। আৰু দিনে দিনে তেওঁলোকে স্বাস্থ্যৰ অৱনতি ঘটিছে। আমাৰ সেইটো এটা ডাঙৰ ভয়। আমাৰ ঘৰৰ মানুহৰ অনবৰতে সেইটো এটা ভয়। এতিয়া 3জনকে একে সমবয়সীয়া মানুহ, সমানে তেওঁলোক অসুস্থ হৈ গৈ আছে। এতিয়া আমি 2জনী হস্পিটেললৈ যাম। মই হস্পিটেলৰ পৰা আহিছোঁ, দেউতাক ICUত যোৱা 2 দিন ধৰি ICUত ৰাখি, আজি এতিয়াও হস্পিটেলত, এতিয়াও শুনিছোঁ মই, ভাইটিয়ে মোক ফোন কৰি কৈছে যে অকণমান মানে বেয়া হৈছে, গাটো বেয়া হৈছে। গতিকে তালৈ দৌৰাদৌৰিকৈ যাবলৈ ওলাইছোঁ। ঠিক আছে।